31 মে তারিখে আমার সতীর্থ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনে নিজৰ পত্নীক বচাবলৈ গৈ তেখেতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। আৰু এই ঘটনাটোত আমি ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গ অতি দুখ পাইছো, হতাহত হৈছিলো। আৰু ইতিমধ্যে তেখেতৰ যি হত্যাকাৰী যিজন মূল অভিযুক্ত আছিল, তেখেত ইতিমধ্যে পুলিচৰ হাতত তেখেতৰ মৃত্যুবৰণ কৰিছে। আৰু আজি আমি তেখেতৰ শ্ৰদ্ধা জনাই, আমাৰ সতীৰ্থগৰাকী মাধুৰ্য বৰ্মনৰ প্ৰতি শ্ৰদ্ধা জনাই আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছো নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই। লগতে কিছু মাংগলিক ৰীতি নীতিৰে আমি নাম প্ৰসংগ কৰি তেখেতলৈ শ্ৰদ্ধা জনাইছো। আৰু এতিয়াও যিগৰাকী তেওঁৰ ভগ্নীয়ে ইতিমধ্যে GMCত এডমিট হৈ আছে, তেখেতৰ আমি চিকিৎসা চলি আছে, তেখেতৰ আশু আৰোগ্য আমি কামনা কৰিছো। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেখেতে অতি সোনকালে আশু আৰোগ্য লাভ কৰে। লগতে এনে ঘটনা যাতে অসমত কেতিয়াও কাহানিও আৰু নহয়, তাৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো যাতে চৰকাৰে এই ধৰণৰ যিবিলাক কাৰ্য আছে এই কাৰ্যবিলাকক দমন নীতিৰে তেখেতসকলে নাশ কৰে। আৰু এই ধৰণৰ কাৰ্য যাতে কোনো মাতৃয়ে যাতে নিজৰ পুত্ৰক হেৰুৱাবলগীয়া নহয়, কোনো মাতৃয়ে যাতে নিজৰ ভক্তিক ৰক্ষা কৰাৰ স্বাৰ্থত প্ৰাণ আহুতি দিবলগীয়া নহয়, এই ধৰণৰ যাতে ঘটনা আৰু পুনৰাবৃত্তি নহয়, তাৰ বাবে আমি চৰকাৰক দাবী জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।